Hey guys, এয়া সব মোৰ পাৰ্সেল এটা আহিছে আৰু পাৰ্সেল আনবক্সিং কৰি কোনে ভাল পায় কমেন্ট কৰি জনাব দেই। আৰু মই আজি এইটো পাৰ্সেল মানে আনবক্সিং কৰিব লৈ আছো। যেতিয়া লৰাটো হুই নাথাকে তেতিয়া যে মোৰ পাৰ্সেল আনবক্সিং কৰিবলৈ বহুত প্ৰবলেম হৈ যায়, মানে অহাৰ লগে লগে হি ওপেন কৰি দিয়ে আৰু মই আপোনালোকক একেবাৰে দেখাবই নোৱাৰো। সেইকাৰণে আজি লৰাটো হুই যোৱাৰ পিছতে মোৰ পাৰ্সেলটো আহিলে আৰু আপোনালোকৰ আগত মই খুলি কিনি দেখাম কেনেকুৱা কি আহিছে আৰু কি বস্তু আছে ইয়াৰ ভিতৰত মই নিজে নাজানো। তিনিটামান বস্তু অৰ্ডাৰ কৰি থৈছিলো আৰু এইটো এটা আহিছে। মই নাচালো কোনটো বস্তু আহিছে, তো চাওঁচোন দেই বলক কি আহিছে। এইটো মানে হেৰি আহিছে, ডাইনিং যিবিলাক ডাইনিং থাকে ন, ডাইনিঙৰ চেয়াৰবিলাক যে থাকে, এইটো হৈছে ডাইনিঙৰ এটা চেয়াৰ। তো ইয়াত লগোৱা কভাৰটো হয় এইটো। তো খুলি চাওঁ কেনেকুৱা হৈছে, তাৰপিছত আপোনালোকক জনাই আছোঁ। কাপোৰটো বহুত ছফ্ট আছে। কাপোৰটো বহুত ছফ্ট আৰু ভাল লাগিছে, কিন্তু চেয়াৰত লগাই চাওঁ তেতিয়াহে মই গম পাম হ'বনে নাই বা কেনেকুৱা কি হ'ব। তো আপোনালোকক পিছত দেখাম চেয়াৰত লগাই পিনি। এতিয়া আপোনালোকে দেখিলে এইটো হৈছে চেয়াৰৰ মানে কভাৰ। চেয়াৰবিলাক ইমান ধূলি বালি লাগি যায় নহয়, কভাৰ যদি লগাই দিওঁ তেতিয়া ভাল হ'ব বুলি ভাবি মই কভাৰটো অৰ্ডাৰ কৰিছিলোঁ আৰু মই লগাই চাব লাগিব কেনেকুৱা হ'ব। লগোৱাৰ পিছত আপোনালোকক মই নিশ্চয় জনাম দেই। আজি নাহো, বাই বাই।